নমস্কাৰ সকলোলৈকে BS ষ্টাডি চেনেললৈ মই সকলোকে উষ্ম আদৰণি জনাইছো। আজি আমি পঢ়িবলৈ গৈ আছো নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় তথা বহুপদ লেসন। সকলোৱে হয়তো গম পায় বহুপদ লেসনটো, যেহেতু আমাৰ এই আহিবলগীয়া 23 তাৰিখৰ পৰা যেটো ফাৰ্স্ট ইউনিট আছে মেবি তাত আহিব পাৰে এই লেসনটো, তো সেইকাৰণে ইয়াৰ পৰা আৰম্ভ কৰিছো। বাকি পিছলৈকে আমি 1.1 বা প্ৰথম লেসনটো আমি কভাৰ কৰিম, ঠিক আছে। তো আজি আমি প্ৰথমতে শিকিলো বহুপদ লেসনটো। তো বহুপদ লেসনটো শিকাৰ আগতে আমি জানিব লাগিব বহুপদ মানে কি বা পদ মানে কি প্ৰথমতে। তো আমি যদি এটা উদাহৰণ হিচাপে যদি আমি 5x² এটা লৈ লওঁ, তেতিয়া হলে যেটো নেকি আলফাবেট থাকিব হেয়া লাগিলে x হওক y হওক z হওক, ঠিক আছে। যিকোনো এটা যদি আলফাবেট থাকে a b, তো হেতু কোৱা হয় সূচক, এটো কব সূচক বুলি। আনহাতে এই সূচকটোৰ ওপৰত যেটো ঘাত থাকিব, ঠিক আছে, পাৱাৰ যেটো বুলি কয়, এটো 2 হ'ব পাৰে 3 1, ঠিক আছে, বা 5 10 100 জিও হ'ব পাৰে, তো এইটো কোৱা হ'ব ঘাত বুলি হল। আনহাতে এই যেটো আমাৰ সূচক আছিলে আলফাবেট যেটো আছিলে তাৰ লগত যেটো সংখ্যা আগফালে বহি থাকিব হেয়া লাগিলে 5 হওক 2 হওক 3 হওক 10 হওক 20 হওক, যিকোনো এটা যদি সংখ্যা থাকে তেন্তে তাক কোৱা হ'ব সহগ। সহগ মানে আমি সকলোৱে জানো লগৰীয়া, ঠিক আছে। তো এইটো হল সহগ। আৰু এই গোটেইখিনিক একেলগে কোৱা হ'ব, মানে সহগ হওক ঘাত হওক সূচক হওক, এই গোটেইখিনিক একেলগে সান মিহলি কৰি পেলাই কোৱা হ'ব পদ, ঠিক আছে। তো এইটো এটা আসলতে পদ হয়। আৰু এই পদটোক এটা বহুপদ বুলি ক'ব পৰা যাব। এতিয়া বহুপদকো ভাগ কৰি ৰখা হৈছে। তাৰ আগতে মই কৈ লওঁ, যদি এটা বহুপদ হ'ব লগা হয় তেতিয়াহ'লে এই যেটো সূচক থাকিব, এই সূচকৰ যেটো ঘাত, সেই ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ মানে কি আমি সকলোৱে জানো, 0 হ'কলে পাৰে, 1 হ'কলে পাৰে, 2 হ'কলে পাৰে, 3 হ'কলে পাৰে, 4 এইবিলাক হ'কলে পাৰে। কিন্তু তাৰ জাগাত যদি -1 হয় বা 1/2 হয়, -2 হয়, তো এনেকুৱা যদি সংখ্যাবিলাক থাকে যিবিলাক নেকি এটা পূৰ্ণ সংখ্যা নহয়, হয়নে? তো এই সংখ্যাবিলাক যদি থাকে অৰ্থাৎ এই সূচকৰ ওপৰত, তেতিয়া তাক এটা বহুপদ বুলি ধৰা নাযাব, ঠিক আছে। এতিয়া আমি যদি যাওঁ বহুপদবিলাকক আকৌ ভাগ কৰি ৰখা হৈছে। তো কেনেকে ভাগ কৰি ৰখা হৈছে যদি ক'বলৈ যাওঁ, তেতিয়া হলে যেনে আমাৰ প্ৰথমটো হল একপদ, তাৰ পাছত এতিয়া মই একপদৰ যদি এটা উদাহৰণ দিব যাওঁ তেতিয়া হলে 2x²। ইয়াত কেৱল এটাহে পদ আছে, সেইকাৰণে ই একপদ। আনহাতে এটা হৈছে দ্বিপদ। দ্বিপদ মানেটো বুজি পাইছা, ডি মানে কি 2, অৰ্থাৎ দুটা পদ থাকিব লাগিব। অৰ্থাৎ উদাহৰণ হিচাপে যদি মই লৈ লওঁ 2x² প্লাস 3x, ইয়াত কেইটা পদ আছে, এইটো এটা পদ আৰু এইটো এটা পদ, তো এইটো এটা হল দ্বিপদ। আনহাতে আৰু এটা পদ থাকিব পাৰে ত্ৰিপদ, ঠিক আছে। ত্ৰিপদ, ত্ৰি মানে জানা সকলোৱে, ত্ৰি মানে 3, অৰ্থাৎ ইয়াত কেইটা পদ থাকিব পাৰে, 3টা পদ। অৰ্থাৎ যেনে 28x³ প্লাস 2x² প্লাস 3, তেতিয়া হলে এইটো এটা পদ, এইটো এটা পদ আৰু এইটো এটা পদ। তো টোটেল কেইটা পদ হল 3টা, তো ই হল ত্ৰিপদ। আনহাতে 3টা পদতকৈ যদি বেছি হৈ যায়, যেনে মই ধৰি লৈছো 28x⁴, 4x⁴, অৰ্থাৎ কিউব প্লাস 28x² প্লাস 4x, তেতিয়াহ'লে মই যদি ইয়াত চাওঁ এটা পদ, দুটা পদ, তিনিটা পদ, চাৰিটা পদ, 3টা পদতকৈ বেছি হৈ গ'ল, তেতিয়াহ'লে ই এটা বহুপদ হ'ব, ঠিক আছে। আনহাতে ঘাতৰ ওপৰত ভিত্তি কৰি আকৌ বহুপদবিলাকক ভাগ কৰি ৰখাইছে। ঘাত মানে কি মই বুজাইছিলো, ঘাত মানে সকলোৱে জানা এই ওপৰত যেটো আমাৰ স্কুৱেৰ থাকিব পাৰে, কিউব থাকিব পাৰে, এইটো ঘাত, হয়নে? তো এই ঘাতৰ ওপৰত ভিত্তি কৰি বহুপদবিলাকক ভাগ কৰি ৰখা হৈছে। প্ৰথম ভাগটো হৈছে ৰৈখিক বহুপদ, ঠিক আছে, ৰৈখিক। তো ৰৈখিক বহুপদ কাক কয়, যেনে উদাহৰণ হিচাপে এটা যদি লৈ লওঁ মই 2x, ঠিক আছে। এইটো এটা ৰৈখিক বহুপদ। কিয়? কাৰণ ইয়াৰ ঘাতৰ মানে যেটো নেকি আমাৰ সূচক আছে, সূচকৰ ওপৰত একো এটা ঘাত নাই। অৰ্থাৎ আমাৰ নেদেখাকে এটা এক লুকাই আছে, হয়, কিন্তু আমি দেখি পোৱাকে একো ঘাত নাই, তেতিয়াহ'লে এইটো হ'ব ৰৈখিক বহুপদ। আনহাতে এটা হৈছে দ্বিঘাত বহুপদ। ডি কোৱাৰ লগে লগে হয়তো সকলোৱে বুজি পাইছে, ডি মানে হৈছে 2, অৰ্থাৎ তাৰ ঘাতটো হ'ব লাগিব দ্বিঘাত, অৰ্থাৎ 2x²। ইয়াত যেটো ঘাত আছে সেইটো 2, তো এইটো হৈছে দ্বিঘাত। আন এটা হৈছে ত্ৰিঘাত বহুপদ, অৰ্থাৎ ত্ৰি মানেটো বুজি পাইছাই আৰু 3টা, হয় নাই? গতিকে ত্ৰিঘাত, অৰ্থাৎ ইয়াৰ ঘাতটো কিমান হ'ব লাগিব, হাইজ ঘাতটো হ'ব লাগিব 3, ত্ৰিঘাত। বুজি পালানে? গতিকে আমাৰ বহুপদ বুলি ক'লে প্ৰথমতে আমি জানিব লাগিব পদ কি বস্তু। পদ আমি বুজাই দিলো এইটো। পদত কি কি থাকো ক'লে পাৰে, পদত আমাৰ এটা থাকো ক'লে পাৰে সহগ, এটা থাকো ক'লে পাৰে সূচক, ঘাত, আৰু গোটেইখিনিক মিলাই পেলাই পদ বুলি কয়। আনহাতে এই পদৰ অনুসৰি ভাগ কৰি ৰখা হৈছে একপদ, দ্বিপদ, ত্ৰিপদ, বহুপদ, ঠিক আছে। আনহাতে ঘাতৰ ওপৰত, অৰ্থাৎ এই যেটো নেকি ওপৰত পাৱাৰ থাকিব, সেই পাৱাৰটোৰ ওপৰত ভিত্তি কৰি আকৌ 3টা ভাগত ভাগ কৰিছে। এটা হৈছে ৰৈখিক বহুপদ, য'ত নেকি সূচকটোৰ ওপৰত 1 থাকিব পাৰে, ঠিক আছে, অৰ্থাৎ কোনো ধৰণৰ ইয়াত ঘাত নাই। আনহাতে এটা হৈছে দ্বিঘাত, অৰ্থাৎ সূচকটোৰ ওপৰত 2 থাকিব পাৰে। আনহাতে এটা হৈছে ত্ৰিঘাত, অৰ্থাৎ সূচকটোৰ ওপৰত 3 থাকিব পাৰে। তো এনেকৈ আমাৰ
ভাগ কৰি ৰখা হৈছে আমাৰ তিনিটা বহুপদ ঠিক আছে এতিয়া আমি যেটো নেকি প্ৰথম অনুশীলনী অৰ্থাৎ 2.1 তালৈকে যাম এতিয়া আমি আৰম্ভ কৰিবলৈ লাইছো 2.1 অনুশীলনীটো ঠিক আছে তো তোমালোকক মই বহুপদ কি বস্তু চলক সূচক কি বস্তু বিলাকটো বুজালো ঘাত কি বস্তু হয় নাই পদ কি বস্তু বিলাকটো বুজি পালা তোমালোকে তো এতিয়া আমি 2.1 অনুশীলনীটো যদি চাও প্ৰথম প্ৰশ্নটো হৈছে আমাৰ 1 নম্বৰ তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত অৰ্থাৎ এইটো চলক এইবিলাক ঠিক আছে এইবিলাক চলক বুলি কয় সূচক বুলি কয় তো এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় লগতে কৈছে তোমাৰ উত্তৰৰ যুক্তি দিয়া যদি হয় কিয় হয় বা যদি নহয় কিয় নহয় এনেকৈ আমি উত্তৰৰ যুক্তিটো দিব লাগিব ঠিক আছে আমি 1 নম্বৰ প্ৰশ্নটো কৰো বহিত প্ৰথম প্ৰশ্নটো দিছিলে 1 নম্বৰতে 1 নম্বৰৰ 1 টো দিছিলে আমাক 4x আমাৰ 1 নম্বৰটো দিছিলে 4x স্কয়াৰ - 3x + 7 এটো দিছিলে ঠিক আছে তো এটো এটা চলকযুক্ত বহুপদ হয় নে নহয় হেতু আমাক সুধিছিলে তো আমি প্ৰথমতে তোমালোকে সলিউশন লিখো গলে পাৰা সমাধান লিখো গলেও পাৰা ঠিক আছে তো মই সলিউশনে লিখো তো সলিউশনে দিছো তো আমি যদি চাও 4x স্কয়াৰ - 5x + 7 সকলোতকৈ আগত সলিউশনত সদায় এবাৰ প্ৰশ্নটো লিখি লবা ঠিক আছে পৰীক্ষাতে হোক প্ৰশ্ন মানে কি দীঘল প্ৰশ্নবিলাক নহয় যিবিলাক নেকি অকন ছুটি ছুটি থাকে তো সেইবিলাক আমি আসলতে এবাৰ সলিউশনত লিখি লব লাগে এতিয়া এটো যদি তোমালোকে চোৱা এটো এটা চলকযুক্ত বহুপদ হয় আৰু প্ৰথম কথা চলকযুক্ত এটা চলকযুক্ত হ'বলে হলে প্ৰথমতে চাবা হে ৰাখিটোত ৰাখি মানে গোটেইটোত বহুপদটোত চলক কেইটা আছে বলে ইয়াত x এক ধৰণৰে আছে হয় নাই চলক বা সূচক কেৱল এক ধৰণৰ আছে গতিকে ই এটা চলকযুক্ত হয় প্ৰথম কথা হেতু চাবা ইয়াৰ জায়গা যদি এটো x হয় এটো যদি y হয় তেতিয়া প্ৰথমতে ই নহয় এটা চলকযুক্ত কিয় কাৰণ তাৰ চলক বা সূচক কেইটা বেলেগ বেলেগ যে এটা x এটা y সেই কাৰণে নহব কিন্তু ইয়াৰ ক্ষেত্ৰত ইটোটো হয় কিয় কাৰণ ইয়াত চলকটো একেই আছে ঠিক আছে তো আমি লিখিব লাগিব হয় কিয় হয় আমি তাৰ কাৰণটো লিখিব লাগিব হয় কাৰণ প্ৰথম কথা ইয়াৰ চলকটো একে ধৰণৰ হয় সেকেন্ড কথা এই চলকটোৰ যেটো নেকি ঘাত থাকিব সেই ঘাতটো এটা পূৰ্ণ সংখ্যা হয় নে নহয় অৰ্থাৎ এইটো ঘাতটো ই এটা পূৰ্ণ সংখ্যা হয় আনহাতে ইয়াৰো যদি আমি ঘাতটো চাবলৈ যাও ইয়াতো একটা লুকাই আছে গতিকে ইও পূৰ্ণ সংখ্যা হয় গতিকে সেই কাৰণে আমি লিখিব লাগিব হয় কাৰণ ইয়াৰ চলকৰ ঘাতটো এটা পূৰ্ণ সংখ্যা সেই কাৰণে ই এটা চলকযুক্ত ঠিক আছে বহুপদ হয় ওকে তো এটো প্ৰথমটো আশা কৰো সকলে বুজি পালা 2 নম্বৰ প্ৰশ্নটো আমাক দিছিলে 1 ৰ 2 টো দিছিলে y স্কয়াৰ + √2 ঠিক আছে আমাক 2 নম্বৰ প্ৰশ্ন এটো দিছে সো এটো হয় নে নহয় যদি আমি কবলৈ যাও তো তোমালোকে হয়তো এতিয়ালৈকে তো বুজি পালা হয় নে নহয় y স্কয়াৰ + √2 হয় ঠিক আছে এটো এটা চলকযুক্ত বহুপদ হয় কিয় হয় কাৰণ ইয়াৰ যেটো প্ৰথম চলক আছে তাৰ যেটো নেকি ঘাত আছে সেই ঘাতটো এটা পূৰ্ণ সংখ্যা বাকি দ্বিতীয় পদটোৰ কথা বাদ দিয়া আৰু ইয়াত কোনো ধৰণৰ মানে আলফাবেটো নাই চলক নাই সূচক নাই গতিকে দ্বিতীয় কথাটোলৈ আমি নাযাও দ্বিতীয় পদটোলৈ নাযাও প্ৰথম পদটোতে আমি চাম তো হয় কিয় প্ৰথম যেটো পদ আছে প্ৰথম পদটোৰ যেটো চলক আছে ঠিক আছে চলক বা সূচক আছে প্ৰথম পদটোৰ চলকটোৰ যেটো ঘাত হা চলকটোৰ ঘাত কি হয় এটা পূৰ্ণ সংখ্যা হয় এটা পূৰ্ণ সংখ্যা সেই কাৰণে ইউ এটা চলকযুক্ত বহুপদ হয় হল তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো দিছিল তোমালোকক 3 নম্বৰটোত দিছে 3√t + t√2 আমি সলিউশনত এবাৰ লিখি লম ধুনিয়াকে 3√t + t√2 এটো এটা চলকযুক্ত বহুপদ নহয় কিয় নহয় কাৰণ যেটো চলক আছে যেটো সূচক আছে ঠিক আছে যেটো সূচক আছে সেই সূচকৰ যেটো ঘাত সেই ঘাতটো এটা পূৰ্ণ সংখ্যা নহয় কিয় নহয় কাৰণ আমি জানো ইয়াৰ √t মানে কি বুজাইছে √r লগা যিকোনো এটা সংখ্যা যিকোনো এটা চলক যিকোনো এটা আলফাবেট হে লাগিলে √t এ হক ঠিক আছে √2 এ হক এটা আমি জানো √2 তো এটা হাফ সংখ্যা হয় অৰ্থাৎ দুটা √2 পূৰণ হলেহে এটা 2 ওলায় হয়নে ঠিক একেদৰে t টোৰ ক্ষেত্ৰত দুটা √t হ'ব লাগিব তেতিয়াহে অকল এটা t ওলাব হয় গতিকে আমি গম পালো যে এইটো এটা আধা হয় এইটো এটা আধা মিলি এটা পুৰা সংখ্যা হৈছে বা পুৰা চলক হৈছে এইটো এটা আধা সংখ্যা এইটো আধা গতিকে আধা মিলিহে এটা পুৰা হৈছে হয়নে গতিকে আমি গম পালো যে যেটো √r লগা সংখ্যা হেবিলাক এটা পূৰ্ণ নহয় অৰ্থাৎ আমি ইয়াক কেনেকৈ লিখিবলৈ পাৰো ইয়াক আমি এনেকৈ লিখিবলৈ পাৰো 3 এই t টো হৈছে এটা হাফ মানে 1/2 হয়নে অৰ্থাৎ ইটো আধা সংখ্যা
প্লাছ এইটো টি ৰুট অভাৰ টু বাৰু হাফেই হয়, সেইটো আমি লিখিলেও হ'ব। তো প্ৰথম যিটো পদ সেই পদটোৰ যিটো চলক বা সূচক তাৰ যিটো ঘাত আছে সেইটো এটা পূৰ্ণ সংখ্যা নহয়, কাৰণ পূৰ্ণ সংখ্যা হ'বলৈ হ'লে 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 পাৰে, হাফ হ'ব নোৱাৰে, মাইনাছ হ'ব নোৱাৰে, হয়নে? গতিকে ই নহয়, ঠিক আছে, নহয় কাৰণ প্ৰথম পদৰ চলক যিটো চলক আছে সেই চলকটোৰ ঘাতটো পূৰ্ণ সংখ্যা নহয়, ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে 4 নম্বৰটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আছে y প্লাছ 2/y, ঠিক আছে। তো তোমালোকে সলিউশন বা সমাধান লিখি ল'বা ধুনীয়াকৈ, এবাৰ প্ৰশ্নটো লিখিবা y প্লাছ 2/y, হয়নে? আচ্ছা, এইটো হয়নে নহয়? তো এইটো নহয়, কিয় নহয়? কাৰণ প্ৰথম যিটো চলক আছে বা সূচক আছে তাৰ পদটো এক আছে, ই পূৰ্ণ সংখ্যা হয়, কিন্তু দ্বিতীয়টো যদি তোমালোকে চাব যোৱা ইটো এটা পূৰ্ণ সংখ্যা হৈ থকা নাই, হয়নে? কিয় হোৱা নাই কোৱাচোন? এইটো আমি লিখিম নহয়, ঠিক আছে। অৰ্থাৎ আমি ইয়াক এনেকৈ চিষ্টেমত আমি লিখিবলৈ পাৰোঁ, ঠিক আছে। এইটোক যদি আমি ভাঙো কেনেকৈ ওলাব চোৱা, ৱাইটো ৱাইয়ে থাকিলে প্লাছে থাকিলে, আমি যদি ৱাইটোক ওপৰ ফালে লৈ যাওঁ, ৱাইটো এতিয়া কি হৈছে, তলফালে বহি আছে মানে হৰণ হৈ আছে, ওপৰ ফালে গ'লে পূৰণ হ'ব, অৰ্থাৎ 2 লগত পূৰণ হ'ল, লগ লাগিল মানে পূৰণ হ'ল। কিন্তু কথা হ'ল যেতিয়া বস্তুটো উল্টি যায় বা পালটি যায়, ঠিক আছে, ওলোটা হৈ যায়, তেতিয়াহ'লে ইয়াত যিটো +1 এটা লুকাই আছিলে, কাৰণ প্ৰত্যেকটোৰ লগত এটা ঘাত 1 এটা লুকাই আছে ন, তো এইটো যেনেকৈ সংখ্যাটো উলটি গ'ল ঠিক একেদৰে তাৰ ঘাতটোতো উলটি যাব, তো এইটো +1 হৈ আছে, সেইটো হৈ যাব -1, উলটি যাব ন বস্তুটো। তো সেইকাৰণে এতিয়া যদি আমি দ্বিতীয় সূচকটো চাওঁ তেতিয়াহ'লে ই এটা পূৰ্ণ সংখ্যা নহয়, তাৰ যিটো ঘাত আছে সেই সূচকৰ ঘাতটো এটা পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে ই এটা চলকযুক্ত বহুপদ নহয়, ঠিক আছে। তো নহয় কাৰণটো আমিতো লিখিবই লাগিব, আমাক প্ৰশ্নমতে কৈ দিছিলে, হয় নাই? কাৰণ দ্বিতীয় যিটো পদ আছিলে, দ্বিতীয় পদটোৰ সূচক বা চলক লিখিলেও হ'ব, সূচকৰ ঘাতটো পূৰ্ণ সংখ্যা নহয়, ঠিক আছে। লাষ্ট এটা কুৱেশ্যন আছে আমাৰ 1 নম্বৰত, সেইটো হৈছে 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনত দিছে x⁻10 + y³ + z⁻50। তোমালোকে দেখিয়ে ক'ব পাৰিবা এইটো এটা চলকযুক্ত হয়নে নহয়? নহয় আকৌ, কিয়? কাৰণ এটা চলক চোৱাচোন কেইটা আছে, 1 2 3টা, হয়নে? কাৰণ প্ৰত্যেকটো বেলেগ বেলেগ, তো আমাক সুধিছে এটা, কিন্তু ইয়াত আছে 3টা, সেইকাৰণে ই এটা চলকযুক্ত বহুপদ নহয়, ঠিক আছে। তো তোমালোকে ধুনীয়াকৈ এবাৰ সলিউশনত লিখিবা হা, আৰু এনসাৰত লিখিবা নহয় কাৰণ ৰাশি মানে গোটেইটোক ৰাশি বুলি কয়, গতিকে ৰাশিটোত এটা চলক নাই, কেইটা আছে? ৰাশিটোত 3টা চলক আছে, 3টা চলক আছে, ঠিক আছে। গতিকে 1.1ৰ যিটো নেকি 2.1ৰ যিটো 1 নম্বৰ আছিল, 1 নম্বৰৰ আমাৰ 5টা কুৱেশ্যন আছিলে, আমি 5টাকো কৰি দিলোঁ, ঠিক আছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নত যাম। 2 নম্বৰ প্ৰশ্নত সুধিছে আমাক, 2 নম্বৰ প্ৰশ্নত আছে তলৰ প্ৰতিটোৰে x² সহগ লিখা, ঠিক আছে। গতিকে প্ৰথমতে আছে 1 নম্বৰত 2 + x² + x, হ'ব। তো মই প্ৰশ্নটো বহীত লিখি দিছোঁ আৰু তোমালোকক মই বুজাই ক'ম ইয়াত সহগ কি হয়, ঠিক আছে। তো 2 নম্বৰৰ 1টো কৈছে যে 2 + x² + x, হ'ব। আমি আগত সলিউশন লিখিলোঁ আৰু সলিউশনত আমি এবাৰ সদায় প্ৰশ্নটো লিখিলোঁ, হয়নে? 2 + x² + x। প্ৰশ্নটো সুধিছে এই ৰাশিটোত, এই গোটেইটো এটা ৰাশি হয়, এই ৰাশিটোত x² সহগ কি? সহগ মই তোমালোকক বুজাইছিলোঁ উঠনি, আমাৰ যদি এটা পদ বহুপদ থাকে, অৰ্থাৎ এনেকৈ আমি এটা পদে ধৰি লৈছোঁ, হয়নে? এইটো এটা পদ, এই পদত যিটো নেকি সূচক বা চলক থাকিব, হয়নে? আলফাবেট যিটো থাকিব x y z a b m n যিও থাকিব পাৰে, তাৰ লগত অৰ্থাৎ আগফালে যিটো সংখ্যা বহি থাকে, হয়নে? 2 থাকিব পাৰে, 5 থাকিব পাৰে, 20 থাকিব পাৰে, যিও থাকিব পাৰে, তো এইটো কোৱা হয় সহগ, মানে লগৰীয়া, x² লগৰীয়া, হয়নে? তো আমাক প্ৰশ্নত কৈছিলে যে তলৰ প্ৰতিটোতে x² সহগ লিখা। তো আমাৰ ইয়াত x² কোনটো হয়? এইটোতো নহয়, এইটোও নহয়, এই মাজৰটো x², হয়নে? আৰু x² লগত সহগ হিচাপে কোন আছে? কোনো বহি থকা নাই, কিন্তু আমি জানো প্ৰত্যেকটো সংখ্যাৰ লগত 1 এটা পূৰণ হৈ থাকে, হয়নে? গতিকে xৰ আগত 1 এটা আছে, গতিকে আমি লিখিব লাগিব ইয়াত
x স্কোয়াৰৰ সহগ মানে লগৰীয়া কোন হ'ব তেতিয়াহ'লে সকলোৱে গম পালা 1 হ'ব হয়নে x স্কোয়াৰৰ সহগ 1 ঠিক আছে 2 নম্বৰ অৰ্থাৎ 2 ৰ 2টোত দিছে 2 - x স্কোয়াৰ প্লাছ x কিউব আমি এবাৰ ধুনীয়াকৈ সলিউশন লিখি লম প্ৰশ্নটো এবাৰ লিখি লম x স্কোয়াৰ প্লাছ x কিউব আচ্ছা ইয়াত কি আছে ইয়াতো হয়তো বহুতে ক'ব যে এইটো x কিউব হয় এইটো 2 হয় x স্কোয়াৰ এইটো হয় আৰু আগফালে তাৰ একো নাই মানে এক এটা আছে তো সকলোৱে ক'ব যে ইয়াত x স্কোয়াৰৰ সহগ সকলোৱে ক'ব 1 বুলি ক'ব হয়নে কাৰণ একো এটা বহি থকা নাই কিন্তু মেইন কথাটো হ'ল এক এটা আছে হয় কিন্তু একৰ আগত এটা মাইনাস চিন আছে যে গতিকে x স্কোয়াৰৰ সহগ হ'ব -1 ঠিক আছে প্লাস থাকিলে কিটাও +1 লিখিব নালাগে কিন্তু মাইনাস চিন থাকিলে মাইনাস ডাল হদাই লিখিব লাগে গতিকে x স্কয়াৰৰ সহগ কি পালা তোমালোকে -1 ঠিক আছে তাৰ পাছৰ প্ৰশ্নটোত দিছে পাছৰ প্ৰশ্নটোত 3 নম্বৰত দিছে π/2 এটো পাই বুলি জানা তোমালোকে x স্কয়াৰ ঠিক আছে প্লাস x হ'ব সলিউশনৰ এবাৰ ধুনীয়াকৈ লিখি লবা তোমালোকে সলিউশনত এবাৰ লিখি লবা π/2 x স্কয়াৰ প্লাস x সহগটো কি আছে জানাই তোমালোকে এটো x স্কয়াৰ আছে হয়নে x স্কয়াৰৰ লগত কোন বহি আছে আগফালে π/2 আছে গতিকে ইয়াত x স্কয়াৰৰ সহগ সকলোৱে জানা কোন হ'ব π/2 ঠিক আছে তো এটো আছিল তাৰ পাছত আমাৰ লগত আছে 4 নম্বৰ কোৱেশ্চনটোত আছে √2x - 1 আচ্ছা ইয়াত কি আছে বাৰু x স্কয়াৰৰ সহগ √2x - 1 আচ্ছা ইয়াত x স্কয়াৰ আছে জানো প্ৰথম কথাটো হেতু ঠিক আছে আমি যদি চাও x স্কয়াৰ আছে জানো ইয়াত তো আমি জানো x স্কয়াৰ নাই ইয়াত গতিকে আমি এটো এনেকৈ লিখিবলৈ পাৰো সোৱা 0 * x স্কয়াৰ মানে x স্কয়াৰ নাই তাৰছত কি আছে +√2x তাৰছত কি আছে -1 অৰ্থাৎ x স্কয়াৰৰ সহগ কোন 0 ইয়া 0 আছে আগফালে হয় নাই এতেকে ইয়াত x স্কয়াৰৰ সহগ সকলোৱে জানা কি আছে আগফালে 0 হয় না এতেকে 0 হল ওকে তাৰ পাছৰটো আমাৰ 5 নম্বৰ কোৱেশ্চনটো আছে 5 নম্বৰ কোৱেশ্চনত আছে কিতাপত তোমালোকে চাবা ঠিক আছে মই কিতাপখন এবাৰে যি দেখাই ললো আৰু ইয়াত বাৰে বাৰে ভিডিঅ ওলাই থাকিবলৈ অকমান দিগদাৰ হৈছে আৰু 5 নম্বৰ প্ৰশ্নটো দিছে 2x - 3 তাৰ পাছত দিয়া আছে x স্কয়াৰ -3x + 1 দিয়া আছে ঠিক আছে গতিকে আমি এটো এটা মানে এটা কি কয় দীঘল হৈ আছে ৰাখিটো হয়নে ইয়াক প্ৰথমতে আমি সজাই ল'ব লাগিব ধুনীয়াকৈ ঠিক আছে তো সলিউশন দিবা ধুনীয়াকৈ এবাৰ তাৰ পাছত 2x - 3 তাৰ পাছত x স্কয়াৰ -3x + 1 এনেকৈ আছে তো এটো কৰাৰ বহুত কেইটা নিয়ম আছে প্ৰথমতে হয়তো সকলো কিছুমানে এনেকৈ কৰি লয় 2x টোক দিয়ে তাৰছত এইখিনি পূৰণ কৰা দেখায় আকৌ -3 টোক দিয়ে আকৌ এইখিনি পূৰণ বহুত দীঘল হৈ যায় নিয়মটো ঠিক আছে যেহেতু আজিকালি আমাৰ অপচনেল বহুত আহে আৰু অপচনেলত আমি মানে দেখাল মাত্ৰকে আমি প্ৰশ্নটো মানে সমাধান কৰিবলৈ পাৰিব লগা হয় সেইকাৰণে আমি শৰ্ট ফৰ্মত কৰিবলৈ চাম তো আমি সকলোৱে জানো এগিডাল পূৰণ চিন বুজায় আমাৰ গণিতত হয়নে অৰ্থাৎ এই গোটেইকেইটা সংখ্যাৰ লগত পূৰণ হৈ আছে ঠিক আছে তো আমি সকলোৰ লগত পূৰণ দিম হ'ব শৰ্ট ফৰ্মত দেই আমি ইমান দীঘলকে নাযাও গতিকে আমি প্ৰথমতে কি কৰিম এই প্ৰথম পদটো 2x তাক আমি প্ৰথম এই দ্বিতীয় ৰাশিটোৰ প্ৰথম পদৰ লগত দিম তাৰছত সেকেন্ড পদৰ লগত দিম তাৰছত থাৰ্ড পদৰ লগত দিম ঠিক আছে তো মই 2x ৰ লগত যদি x স্কয়াৰ পূৰণ দিও 2x কিউব হৈ যাব কিয় কাৰণ ইয়াত x এটা আছে ইয়াত দুটা আছে তো দুটা আৰু এটা মিলি তিনিটা হল হয়নে তো প্ৰথম পদ পূৰণ হল এবাৰ এই প্ৰথম পদটো সেকেন্ড পদৰ লগত পূৰণ হ'ব তাৰ আগতে আমি চিহ্নডাল বহাম ইয়াত প্লাস আছে আৰু মাইনাস আছে প্লাসে মাইনাসে মাইনাস 2x লগত 3 অৰ্থাৎ 3 আৰু 2 পূৰণ হলে আমি জানো 2 3 গুণ প্ৰথমতে 6 ওলাব আনহাতে x আৰু x মিলি প্লাই x স্কয়াৰ ওলাব হলনে প্ৰথম পদৰ লগত প্ৰথম পদ দিলো এইটো পদ পালো প্ৰথম পদ লগত দ্বিতীয় পদ দিলো এইটো পদ পালো প্ৰথম পদ লগত এবাৰ তৃতীয় পদ দিম তাৰ আগতে আমি চিহ্নডাল বহাম প্লাসে প্লাস 2x এগুণে 2x হল তো আমি যদি চাও প্ৰথম পদটোৰ লগত আমি সকলোকে দিলো আমাৰ এবাৰে দ্বিতীয় পদ এটা আছে দ্বিতীয় পদটোৰ লগতো আমি আটাইকেইটা পদক পূৰণ দিব লাগিব তাৰ আগত আমি চিহ্নডাল বহাম মাইনাসে প্লাসে মাইনাস 28x স্কয়াৰ লগত পূৰণ মানে 3 লগত x স্কয়াৰ পূৰণ হলে কি হয় 28x স্কয়াৰ হয় হয়নে এবাৰ দ্বিতীয় পদটোৰ লগত হ'ব মাইনাসে প্লাস হয় 3 গুণ 9 লগত x আছে x হল এবাৰ দ্বিতীয় পদটো তৃতীয় পদৰ লগত হ'ব মাইনাসে প্লাসে মাইনাস 3 এগুণে 3 এটা লাইনতে হে ঠিক আছে তোমালোকে লাগিলে বুজি নাপালে ৰখাই ভিডিওটো চাবা হা কিন্তু আমি দীঘল কৰিবলৈ নাযাও আজিকালি যেহেতু
বহুত সোনকালে কৰিব লগা হয় এতিয়া আমি একে বস্তুখিনিৰ পৰা একে বস্তুখিনি যোগ বিয়োগ কৰিবলৈ পাৰোঁ এটা 2x³ চাওঁ কতো 2x³ নাই বা 28x³ নাই মানে কিউব নাই গতিকে 2x³ টো অকলে থাকিব হল আনহাতে x² কৰবাত আছে নেকি আছে তাৰ আগত কি চিন আছে মাইনাছ আৰু এই যেটো নেকি দ্বিতীয় আমাৰ 28x² পদ আছে হেতুৰ আগত মাইনাছ মাইনাছে প্লাস হয় কিন্তু দুটাৰ আগত মাইনাছ আছে মাইনাছ চিনডাল বহিব কিন্তু হ'ব প্লাস গতিকে 6টা x² আৰু 3টা x² টোটাল 9টা x² হল তাৰ পাছত ইপিনে 2x আছে আৰু কতবা x আছে নেকি আছে ইয়া হয়নে তাৰ আগত আমি চিন চাম 2x ৰ আগতো প্লাস আছে 9x ৰ আগতো প্লাস প্লাস 2টা x আৰু 9টা x টোটাল 11টা x হল আনহাতে এইটো অকলে আছে পদটো -3 থাকিল গতিকে এইটো আমাৰ সৰল হৈ গল এতিয়া আমি ইয়াৰ পৰা x² ৰ সহগ বাছুবলৈ পাৰো গতিকে এইটোটো x³ হয় গতিকে আমি ইয়াৰ সহগ নিবিচাৰো এইটোৰ সহগো নালাগে আমাক লাগে x² ৰ সহগ গতিকে x² ৰ লগত কোন আছে 9 তাৰ আগত কি আছে মাইনাছ গতিকে ইয়াত x² ৰ সহগ কি হ'ব তেতিয়া হলে সকলোৱে বুজি পালা x² ৰ সহগ হ'ব -9 ঠিক আছে তো আমি আমাৰ 2.1 ৰ যেটো 1 আৰু 2 নম্বৰ কোৱেশ্চন আছিল আমি প্ৰথম মানে ফাৰ্স্ট পাৰ্টটো আমি হেক কৰিবলৈ বাধ্য হৈছো কাৰণ ভিডিওটো বহুত দীঘল হৈ যায় ঠিক আছে নেক্সট 2.1 ৰ বাকিখিনি প্ৰশ্ন পাবলৈ আমি দ্বিতীয় এটা পাৰ্ট বনাম তাত আপোনালোকে পাই যাব আৰু চেনেলটো আমি নতুনকৈ খুলিছো প্ৰথমবাৰ ভিডিও বনাইছো বহুতখিনি ভুলপ্ৰান্তি হ'ব পাৰিছে সজাওতে মেলাওতে গতিকে আপোনালোকে নিজৰে মাজৰ এজন বুলি ক্ষমা কৰি দিব আৰু যদি নতুন হয় তেতিয়া হলে সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিও পাই থাকিবলৈ লগৰ বিলাকৰ লগতো শ্বেয়াৰ কৰিব থ্যাংক ইউ